নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ কাইলৈ দেশত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 7 মে অৰ্থাৎ কাইলৈ দেশৰ 12খন ৰাজ্যৰ 31টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু এই ভোট গ্ৰহণৰ সময়ছোৱাত এই 12খন ৰাজ্যৰ 31টা লোকসভা সমষ্টিত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে অৰ্থাৎ এই সময়ছোৱাত সকলো স্কুল কলেজৰ লগতে সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব আৰু সমগ্ৰ দেশৰ লগতে কাইলৈ অসমৰ 4টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ সমষ্টি কেইটা হৈছে ক্ৰমে গুৱাহাটী লোকসভা সমষ্টি বৰপেটা লোকসভা সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টি আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই অসমৰ 4টা সমষ্টিত কাইলৰ দিনটোত বন্ধ থাকিব সকলো স্কুল কলেজ আৰু চৰকাৰী কাৰ্যালয় পৰৱৰ্তী খবৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ পুনৰ বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা এটা গুণ্ডা আৰু হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত মুছলমান জনতা সুৰক্ষিত নহয় অসমত লুঙি টুপি দেখিলেই কোনোবাই মাৰিব নেকি সেই ভয়ত থাকে মুছলমান জনতা বাছত গলেও আজিৰ দিনত ভয় কৰি থাকে মুছলমান লোকে এই মন্তব্য বিধায়ক অখিল গগৈৰ অসমত এতিয়া বিপদত সংকটত আছে মুছলমান জনতা বাছত গলেও আজিৰ দিনত ভয় কৰি থাকে মুছলমান লোকে লুঙি টুপি দেখিলে কোনোবাই মাৰিব নেকি সেই ভয়ত থাকে মুছলমান জনতা অসমত মুছলমান জনতাক বিপদত পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাতীৰ লগত পদুম ফুল আছে আৰু পদুম ফুলৰ লগত তলা চাবিও আছে এই মন্তব্য কৰে অখিল গগৈয়ে লগতে কয় মই হিমন্ত বিশ্ব শৰ্মাক ৰাতি 11টাৰ পিছত ফোন কৰাৰ প্ৰমাণ আজিলৈকে দিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই মই পদত্যাগ কৰিবলৈ সাজু আছিলোঁ কিন্তু প্ৰমাণ দিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহয় তেওঁ এটা গুণ্ডা এই মন্তব্য বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী ৰাজ্যত পুনৰ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ অহা 10 মেলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত বলিব বতাহ এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যত পুনৰ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব বতাহ অহা 10 মেলৈকে ৰাজ্যৰ কেইবাখনো জিলাত হ'ব বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি আজি পুনৰ কোন জিলাত বৰষুণ হ'ব চাওঁ আহক কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা মানকাচৰ বঙাইগাঁও বৰপেটা বাক্সা কামৰূপ নলবাৰী কামৰূপ মেট্ৰ মৰিগাঁও শোণিতপুৰ বিশ্বনাথ পশ্চিম কাৰ্বি আংলং হোজাই কাৰ্বি আংলং ডিমা হাছাও গোলাঘাট লখিমপুৰ ধেমাজি যোৰহাট তিনিচুকীয়া এইসমূহ জিলাত হ'ব প্ৰচণ্ড বৰষুণ আৰু অসমৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেশত পুনৰ উঠিছে টকাৰ উজান এগৰাকী ব্যক্তিয়ে মাহিলী দৰমহা পায় মাত্ৰ 15,000 টকা আৰু সেইগৰাকী ব্যক্তিৰ ঘৰত উদ্ধাৰ হৈছে 30 কোটিৰো অধিক নগদ ধন আৰু সেই টকা গুণি ভাগৰি পৰিল তদন্তকাৰী বিষয়া 15,000 টকা দৰমহা পোৱা লোকৰ ঘৰত উদ্ধাৰ হৈছে কোটি টকা টকাৰ পাহাৰ দেখি চকু কপালত উঠিছে তদন্তকাৰী বিষয়া কৰ্মচাৰী মন্ত্ৰীৰ সচিবৰ ঘৰুৱা সহায়কৰ ঘৰত উদ্ধাৰ হৈছে 30 কোটিৰো অধিক টকা লোকসভা নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ ৰাঁচীত ইডিৰ অভিযান
ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমৰ সচিবৰ ঘৰুৱা সহায়কৰ ঘৰত বান্দিলে বান্দিলে ধন উদ্ধাৰ হৈছে আৰু এই ধন গণিবলৈ অনা হৈছে কেইবাটাও মেচিন। আলমগীৰ আলমৰ দায়িত্বত থকা গ্ৰামোন্নয়ন বিভাগত কেলেংকাৰী তথ্য পাইছিল ইডিয়ে আৰু তাৰ পিছতেই ইডিয়ে চলাইছিল অভিযান। উল্লেখযোগ্য যে যোৱা বৰ্ষত এই বিভাগটোৰ মুখ্য অভিযন্তাৰ ঘৰত 10,000 কোটি টকাৰ ঘোষ লোৱাৰ গোচৰত চলিছিল অভিযান। পৰৱৰ্তী খবৰ, কোভিডৰ পিছত ৰাজ্যত এইবাৰ সোয়াইন ফ্লুৰ আতংক। সোয়াইন ফ্লুক লৈ জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু সোয়াইন ফ্লুত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে এটি শিশুৰ। কোভিডৰ পিছত ৰাজ্যত এইবাৰ সোয়াইন ফ্লুৰ আতংক। সোয়াইন ফ্লুক লৈ জাৰি কৰা হৈছে হাই এলাৰ্ট। সোয়াইন ফ্লুত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে এটি শিশুৰ। মৃত্যু হৈছে 1.5 বছৰীয়া শিশু ফৰহানা খানমৰ আৰু শিশুটিৰ দেহত ধৰা পৰিছে H1N1 আৰু H3N2 ভাইৰাছ। 3 গৰাকী শিশুসহ আন 4জন আক্ৰান্ত হৈছে বৰ্তমান সোয়াইন ফ্লুত আৰু সোয়াইন ফ্লুক লৈ হাইলাকান্দিত জাৰি কৰা হৈছে হাই এলাৰ্ট। সোয়াইন ফ্লুৰ বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। পৰৱৰ্তী খবৰ, পুনৰ বন্ধ কৰি দিয়া হ'ল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। হঠাৎ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। পৰৱৰ্তী খবৰ, প্ৰকৃতিয়ে সলাইছে ৰূপ। প্ৰচণ্ড শিলাবৃষ্টিৰ মাজতে দুদিনৰ বাবে সকলো স্কুল কলেজ বন্ধ ঘোষণা। উত্তৰ পূবৰ এখন ৰাজ্যৰ চৰকাৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰচণ্ড শিলাবৃষ্টিৰ পিছতে ভয়ংকৰ পৰিস্থিতি, সেইবাবে দুদিনৰ বাবে সকলো স্কুল কলেজ বন্ধ ঘোষণা চৰকাৰৰ। প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা, শিলেৰে ভৰি পৰিছে ৰাজপথ। শিলাবৃষ্টিৰ পিছতেই কাশ্মীৰ সদৃশ পৰিৱেশ। ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন। মণিপুৰত প্ৰকৃতিয়ে লৈছে কাল ৰূপ আৰু ইম্ফলৰ কেইবাটা প্ৰান্তত প্ৰচণ্ড শিলাবৃষ্টি। বতৰৰ প্ৰতি লক্ষ্য ৰাখি 6 আৰু 7 মে'ত সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যবাসীক এই কথা জনালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। পৰৱৰ্তী খবৰ, কাইলৈ অসমৰ 12খন জিলাত বন্ধ ঘোষণা কৰা হৈছে। লোকসভা নিৰ্বাচনৰ 3য় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অসমৰ 12খন জিলাত বন্ধ ঘোষণা কৰা হৈছে। কাইলৈ এই 12খন জিলাত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠানৰ লগতে চৰকাৰী কাৰ্যালয়ৰ সকলো কাম কাজ। এই সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। কাইলৈ ৰাজ্যৰ 12খন জিলাত বন্ধ ঘোষণা। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। কাইলৈ ৰাজ্যত 3য় পৰ্যায়ৰ নিৰ্বাচন আৰু নিৰ্বাচনক লৈ 12খন জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ। এই বন্ধৰ সময়ত শিক্ষানুষ্ঠান আৰু সকলো চৰকাৰী কাৰ্যালয় বন্ধ ৰাখিব লাগিব। কাইলৈ দিনটোৰ বাবে বন্ধ থাকিব সকলো চৰকাৰী কাম কাজ। অসমৰ 4টা সমষ্টিৰ অন্তৰ্গত জিলাসমূহত বন্ধ ঘোষণা কৰা হৈছে। 4টা সমষ্টি হৈছে ক্ৰমে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ, যাৰ বাবে এই সমষ্টিকেইটাৰ অন্তৰ্গত সকলো জিলাত বন্ধ ঘোষণা কৰা হৈছে। ভোটগ্ৰহণ হ'বলগীয়া প্ৰতিটো সমষ্টিতে বন্ধ থাকিব বিদ্যালয়। কোন কোন জিলাত বিদ্যালয়সমূহ বন্ধ থাকিব চাওঁ আহক। নলবাৰী, বৰপেটা, কামৰূপ, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, চিৰাং, বাক্সা, ধুবুৰী, দক্ষিণ চানমাৰা এইসমূহ জিলাত বন্ধ ঘোষণা কৰা হৈছে।